আৰু এতিয়া বিতং বাতৰি ৰিপৰ্ট কাৰ্ড বেয়া 19 গৰাকীকৈ বিজেপি বিধায়কৰ লোকসভাত ৰমেন ডেকা বিজয় চক্ৰৱৰ্তী ৰাজেন গোহাঁই আৰপি শৰ্মা বঞ্চিত হোৱাৰ দৰে বিধানসভাত টিকট হেৰুৱাৰ আশংকাত ভুগিছে এতিয়া 19 গৰাকীকৈ বিধায়কে ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰ ৰিপৰ্ট কাৰ্ড বেয়া বহু বিধায়কৰ বিকল্পৰ সন্ধানত ৰাজ্যিক নেতৃত্ব 21 নিৰ্বাচনলৈ মাজত মাথো 7টা মাহ অহা বছৰৰ মাৰ্চ এপ্ৰিলত হ'ব নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই টোপনি নোহোৱা হৈছে একাংশ বিজেপি বিধায়কৰ বিশেষকৈ টোপনি নাই ৰিপৰ্ট কাৰ্ডত নিগেটিভ মাৰ্ক অহা 14 গৰাকী বিধায়কৰ কাৰণ ৰিপৰ্ট কাৰ্ডত নিগেটিভ মাৰ্ক অহাৰ বাবে 19ৰ লোকসভা নিৰ্বাচনত 92 গৰাকী সাংসদৰ টিকট কৰ্তন কৰিছিল বিজেপিয়ে য'ত অসমৰ ৰমেন ডেকা বিজয় চক্ৰৱৰ্তী ৰাজেন গোহাঁই আৰপি শৰ্মা আৰু কামাখ্যা প্ৰসাদ দাসাই হেৰুৱাবলগীয়া হৈছিল টিকট সেই অনুসৰি ৰিপৰ্ট কাৰ্ডত নিগেটিভ মাৰ্ক অহা অসম বিজেপিৰ 19 গৰাকী বিধায়কৰ হ'ব পাৰে টিকট কৰ্তন চৰকাৰী আঁচনি ৰূপায়ণত ব্যৰ্থ আৰু নেতিবাচক মনোভাৱৰ বাবে 21ৰ বিধানসভা নিৰ্বাচনত টিকট লাভৰ পথ অতি কণ্টকময় হৈ থকা 19 গৰাকী বিধায়কৰ শীৰ্ষত দিছপুৰৰ অতুল বৰা ৰহাৰ ডিম্বেশ্বৰ দাস বিশ্বনাথৰ প্ৰমোদ বৰঠাকুৰ গহপুৰৰ উৎপল বৰা মৰাণৰ চক্ৰ গগৈ সোণাৰীৰ নৱনীতা সন্দিকৈ বৰচলাৰ গণেশ লিম্বু পলাশবাৰীৰ প্ৰণৱ কলিতা হাজোৰ সুমন হৰিপ্ৰিয়া নলবাৰীৰ অশোক শৰ্মা উদাৰবন্দৰ মিহিৰকান্তি সোম কাটিগড়াৰ অমৰ চান্দ জৈন লামডিঙৰ শিবু মিশ্ৰ বিগত 4.5 বছৰত এইসকল বিধায়কৰ পাৰফৰ্মেন্স অতি নিগেটিভ হোৱা বাবে ভোটাৰক আকৰ্ষিত কৰি আটাইকেইটা সমষ্টি নিজৰ দখলত ৰাখিবলৈ নতুন মুখৰ সন্ধানত নামিছে ৰাজ্যিক বিজেপি অৰ্থাৎ 21ৰ বিধানসভা নিৰ্বাচনত বিজেপিত দেখা যাব বহু নতুন মুখ ইয়াৰ লগতে শেহতীয়াকৈ দলৰ বিৰুদ্ধে মাত মাতি দলীয় নেতৃত্বৰ ৰুখত পৰি টিকট হেৰুৱাব পাৰে শিলাদিত্যদেৱে ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনাক লৈ এতিয়া তুংগত উঠিছে শাসক আৰু বিৰোধীৰ বাকযুদ্ধ কৰোনাৰ বিধি উলংঘা কৰি লখিমপুৰত কংগ্ৰেছে পাতিলে এক বৃহৎ দলীয় সভা ইফালে বিজেপিয়েহে কৰোনাক লৈ ৰাজনীতি কৰাৰ অভিযোগ তুলিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কৰোনাক ৰাজনৈতিক হাতিয়াৰ হিচাপে লৈছে চৰকাৰে ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছে আমাৰ সংক্ৰমণ তেওঁলোকৰ কাৰণে কোৱাৰেণ্টাইন নালাগে একো বাধা নিষেধৰ বাবে ক্ষতিগ্ৰস্ত হৈছে কংগ্ৰেছৰ কাম-কাজ তেওঁলোকে এনেধৰণে ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছে যে কৰোনাৰ আৱমত তেওঁলোকে যিবিলাক বাধা নিষেধ আৰোপ কৰিছে এই ৰেষ্ট্ৰিকশ্যনবিলাকৰ ফলত আমাৰ কংগ্ৰেছ কৰ্মীসকল সাংগঠনিক কাম কাজ কৰা সভা সমিতি কৰা আমাৰ কংগ্ৰেছ কৰ্মীসকলো আমাক লৈ যাব লগা হৈছে চৰকাৰ তথা বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ কৰোনাক বিজেপিয়ে ৰাজনৈতিক হাতিয়াৰ হিচাপে লোৱা বুলি স্পষ্ট অভিযোগ ৰিপুন বৰাৰ কৰোনাৰ ভয় দেখুৱাই বিজেপিৰ অপকৰ্ম অপশাসন ঢাকি ৰখাৰ ব্যৱস্থা কৰিছে বুলি মন্তব্য কৰে ৰিপুন বৰাই চৰকাৰৰ বিৰুদ্ধে যাতে ৰাইজ ওলাই আহিব নোৱাৰে তাৰ ব্যৱস্থা কৰিছে বিজেপি চৰকাৰে কৰোনাৰ মুনাফা লুটিছে বিজেপিয়ে বিজেপিয়ে ইয়াৰ মুনাফাটো লুটিছে কেনেকৈ যে বিজেপিৰ বিৰুদ্ধে যিমানবিলাক আজি নিগেটিভ বিজেপিৰ অপশাসক তেওঁলোকৰ ভুল ত্ৰুটি অপশাসক তেওঁলোকৰ অন্যায় অবিশ্বাস সেইবিলাকৰ বিৰুদ্ধে প্ৰতিবাদ কোনে কৰিব প্ৰতিবাদ বিৰোধী দলে কৰিব আমি ৰাজ্যৰ মাজত যাম কিন্তু আমাক সেইবিলাক যাতে আমি প্ৰতিবাদ কৰিব নোৱাৰোঁ কৰোনাৰ ভয়ত ঘৰত সোমাই থকাৰ সময় নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য ৰিপুন বৰাৰ ভেকচিন যেতিয়া ওলাব বেমাৰ যেতিয়া নিৰ্মূল হ'ব তেতিয়ালৈকে আমি স্বাস্থ্য বিভাগে যিবিলাক নীতি নিয়ম দিছে আমি প্ৰত্যেকেই নিজে নিজে সাৱধান হৈ প্ৰত্যেকজন কংগ্ৰেছ কৰ্মী আমি নিজে নিজে সাৱধান হ'ম এই সাৱধানতা আমি প্ৰত্যেকেই লৈ আমি সংগঠনটো আগবঢ়াই যাম একে অভিযোগ আনজন নেতা ভূপেন বৰাৰো অসমৰ যুৱসাধাৰণ ৰাজপথলৈ ওলাই আহিব পাৰে তাৰ কাৰণে এটা ভণ্ডামৰ আশ্ৰয় লৈ পেলাই কাক কষ্ট হিচাপে লৈ অসমৰ গণতান্ত্ৰিক পন্থা ৰুদ্ধ কৰিবৰ কাৰণে বিজেপিয়ে এটা অপচেষ্টা কৰিছে আৰু সেই অপচেষ্টা আমি ৰোধ কৰিম নিৰ্বাচন চমু চাপি অহাৰ লগে লগে যেন কৰোনাক গুৰুত্ব নিদিয়া হৈছে ৰাজনৈতিক দলসমূহে
কিয়নো কৰোণাক গুৰুত্ব দিলে অচল হ'ব ৰাজনীতি। কৰোণাই কংগ্ৰেছক ক্ষতিগ্ৰস্ত কৰিছে বুলি স্বীকাৰ কৰিছে স্বয়ং ৰিপুণ বৰাই। লখিমপুৰত সভা অনুষ্ঠিত কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কৰোণাৰ সুবিধা লৈ বিজেপিয়ে ৰাজনীতি কৰাৰো অভিযোগ কৰিছে। সঁচাকৈয়ে বিজেপি চৰকাৰে কৰোণাক লৈ ৰাজনীতি কৰিছে নেকি? এয়া আন এক বিতৰ্কৰ বিষয়। লখিমপুৰৰ পৰা সঞ্জীৱ লাহন, নিউজ 18, অসম নৰ্থ ইষ্ট। কৰ্ণাটকৰ ৰাজধানী চহৰ বেংগালুৰুত মঙলবাৰে নিশা সংঘটিত হ'ল এক ভয়ংকৰ হিংসাত্মক ঘটনা। এটা ফেচবুক পোষ্টক কেন্দ্ৰ কৰি সৃষ্টি হোৱা হিংসাত্মক ঘটনাত নিহত হৈছে 3জনকৈ লোক। খাণ্ডৱ দাহ সূত্ৰপাত ঘটিছিল ফেচবুকত। এজন বিধায়কৰ আত্মীয়ই দিছিল বিতৰ্কিত পোষ্ট। হজৰত মহম্মদ সম্পৰ্কীয় এটা বিতৰ্কিত ফেচবুক পোষ্টক কেন্দ্ৰ কৰি ৰাঙলী হয় বেংগালুৰুৰ ৰাজপথ। কৰ্ণাটকৰ ৰাজধানী চহৰখনৰ কেজিহাল্লি অঞ্চলত মঙলবাৰে নিশা সৃষ্টি হয় অভাৱনীয় পৰিস্থিতিৰ। পুলকেশী নগৰৰ কংগ্ৰেছ বিধায়ক আশানন্দন শ্ৰীনিবাসন মূৰ্তিৰ ভতিজাক নবীনে ফেচবুকত দিয়া বিতৰ্কিত পোষ্টটোৰ পাছতেই অঞ্চলটোৰ হাজাৰ হাজাৰ ইছলাম ধৰ্মীয় লোক ৰাজপথলৈ ওলাই আহি নবীনক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। উত্তেজিত লোকসকলে পাছত ওচৰৰ দুখনকৈ থানা আক্ৰমণ কৰে। একাংশ লোকে আনকি কেজিপাল্লি থানাত জ্বলাই দিয়াৰ চেষ্টা কৰাৰ লগতে আৰক্ষীকো আক্ৰমণ কৰে। প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত আৰক্ষী। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ গুলীচালনাত নিহত 3জনকৈ লোক। গুলীচালনাৰ ঘটনাৰ পাছতেই উত্তেজিত জনতাই আনকি বিধায়ক শ্ৰীনিবাসনৰ ঘৰতো আক্ৰমণ চলাই তেওঁৰ ঘৰটো জ্বলাই দিয়াৰ চেষ্টা কৰে। ইতিমধ্যে এই ঘটনাত জড়িত থকাৰ সন্দেহত বেংগালুৰু আৰক্ষীয়ে 1.5 শতাধিক লোকক আটক কৰিছে। ইয়াৰ বিপৰীতে ঘটনাটোক কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু বিজেপি দলৰ মাজত আৰম্ভ হৈছে বাকযুদ্ধ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰকাশ কৰা মতে অঞ্চলটোত বৰ্তমান চেপা উত্তেজনা বিৰাজমান যদিও পৰিস্থিতি নিয়ন্ত্ৰণাধীন। নেশ্যনেল ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। ৰাজ্যত ৰাষ্ট্ৰীয় ঘাইপথৰ তথৈবচ অৱস্থা। খলা বোমাৰে ভৰপূৰ ৰাষ্ট্ৰীয় ঘাইপথ, কিন্তু নিৰ্মাণ হৈছে এখনৰ পিছত আনখন টোল গেট। বিতৰ্কিত ঘটনাৰ বাবে সঘনাই বাতৰি শিৰোনাম হৈছে এই টোল গেটসমূহ। ডবকাৰ টোল গেটত হুলস্থুল। এখন ডাম্পাৰৰ বাবে মঙলবাৰে নিশা সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি। প্ৰথমে তৰ্কাতৰ্কি, তাৰ পাছত হতাহতি। টোল গেটৰ কৰ্মচাৰীয়ে ডাম্পাৰ চালকক মাৰধৰ কৰা শুনি ওলাই আহিল বহু লোক। স্থানীয় লোকসকলে ঘেৰি ধৰিলে টোল গেট। বিষম পৰিস্থিতিৰ উমান পাই ঘটনাস্থলীত উপস্থিত হ'ল আৰক্ষী। বহু সময় ধৰি আৰক্ষীৰ বুজনিৰ পাছত শান্ত হ'ল পৰিস্থিতি। ঘটনাৰ আঁৰত টোল গেট কৰ্মচাৰীৰ উদ্ভণ্ডালি। 10 চকীয়া এখন ডাম্পাৰে ডবকাৰ টোল গেটত এদিনৰ বাবদ দিব লাগে 425 টকা। মঙলবাৰে পুৱা 425 টকা আদায় দি কৰ্মস্থলীলৈ চেক কৰিছিল TR05 B1644 নম্বৰৰ ডাম্পাৰৰ চালক। সন্ধিয়া ঘৰমুৱা হোৱাৰ বাটতে টোল গেট কৰ্মচাৰীক পুনৰ লগা হ'ল 425 টকা। তাকে লৈ চলা তৰ্কাতৰ্কিৰ মাজতে চালকৰ বুকু খামুচি ধৰিলে টোল গেট কৰ্মচাৰীয়ে। চালকৰ পৰা কাঢ়ি ল'লে ডাম্পাৰৰ চাবি। ঘটনাটো একচুৱেলি টোল গেটত আজিলৈকে মই তেনেকুৱা ইমান ভেজাল কেচকাল হৈ আছিলে, মই খবৰো পাই আছিলোঁ, আজিলৈকে একদিনো অহা নাই। আজি কি হ'ল, মোৰ ডাম্পাৰ এখন চলি আছিলে, মই ভাড়া দিছোঁ, মই নিজেও নচলাওঁ। গাড়ীখন আগৰ পৰা একদিনত গাড়ীখন ত্ৰিপুৰা নম্বৰ হয়, একদিনত 425 টকা দিলে গোটেই দিন আপ ডাউন হয়। ইমান দিন টোল গেট খোলাৰ পিছৰ পৰা এইটো ছিষ্টেমত চলি আছে। আজি হঠাৎকৈ গাড়ীটো 2 টিপ মাৰিছে, 4বাৰ আপ ডাউন হ'ল। লাষ্টত ড্ৰাইভাৰক এনেকৈ মানে বিহেভ কৰিছে, যেন এনেকৈ বিহেভ কৰিছে মানে মালিকক ইয়াতে আহিব লাগিব, চাবি খুজিছে, ঢাকা দিছে, মাৰিছে। পিছত মই কৈছোঁ, মোক কল কৰিছে, মই আছিলোঁ হোজাই, মোক কল কৰিছে ড্ৰাইভাৰে যেন এনেকৈ প্ৰব্লেম হৈ আছে। মই কৈছোঁ ইয়াৰ মেনেজাৰ কোন আছে, তেখেতক ৰূপক দানা কি হয়, তেখেতক দে কলটো। তেখেতে কি মানে যেনেকৈ এইটো কথা কৈছে, মালিক কোন হয়, কিয় কথা পাতিম মই, ইয়াতে আহিব দে, চাবি দে, সেইটো মানে মোক মানে যেনেকৈ কি ক'ম আৰু, মই বিহেভটো মোৰ মুখেদি এনেকৈ নোলায় কেতিয়াও। সদায় টোল দিয়া চিনাকি গেটখনত মঙলবাৰে পুৱা 425 টকা দি লৰালৰিৰ বাবে চালকে লোৱা নাছিল ৰচিদ। উভতি আহোঁতে চালকৰ এই দাবী টোল গেটৰ কৰ্মচাৰীয়ে মানি নোলোৱাৰ বাবেই
লাগিল সংঘাত 24 घंटा का होता है 425। इतना दिन से मैंने 425 का विजिट से मैंने चल रहा था, इलेक्शन मान रहा था। तो मैंने अभी आया, आने के बाद मेरे को बोला 425 वाला तुमको नहीं चलेगा, ट्रिप में भरना पड़ेगा। तो मैंने बोला ऐसा नहीं होता भाई, 425 का होता है, 425 का 24 घंटे का होता है। 24 घंटे का पैसा दिया मैंने, ऐसा नहीं दे सकता बार बार। तो मैंने बोला तो ये लोग बोला गाड़ी साइड में लगाओ, मैंने गाड़ी साइड में लगाया। तो कंपनी से बार बार फोन आ रहा है मेरे को, जल्दी लेकर आओ, कंपनी बंद हो रहा है, गाड़ी खाली करना है। तो मैंने सोचा जब रिसीव यहाँ पे है, मेरे को 24 घंटा आना जाना होता है यहाँ से, तो मैंने क्या किया, गाड़ी वापस लेके चला गया रिसीप्ट छोड़ के। तो मैंने खाली करके आया, अभी आके ये लोग को बोला मैंने भाई मेरा रिसीप्ट यहाँ पे है। तो ये लोग बोला नहीं होगा भाई, तुमको पैसा भरना ही पड़ेगा, गाड़ी साइड में लगाओ। ৰাজ্যত চলি থকা টোলগেটসমূহত বৃদ্ধি পাইছে সংঘাতৰ ঘটনা বহুতৰ মতে ইয়াৰ বাবে জগৰীয়া টোলগেট কৰ্তৃপক্ষই নিয়োগ কৰা বহিৰাজ্যৰ কৰ্মচাৰী দবকাৰ পৰা আব্দুল হাকিম নিউজ 18 অসম নৰ্থ ইষ্ট কা আন্দোলনৰ ভৰপক সময়ত বিজেপি এৰি আন্দোলনত জপিয়াই পৰিছিল অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰা। যতীন বৰা এতিয়া অনুতপ্ত। 16 আগষ্টত সংবাদমেল যোগে নিজৰ ভুল স্বীকাৰ কৰি পুনৰ গেৰুৱা বসন পিন্ধিবলৈ সাজু ৰত্নাকৰ যতীন বৰা। ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিব। বাল্মীকি ৰত্নাকৰ হ'ব নে ৰত্নাকৰ বাল্মীকি? যতীন বৰা পুনৰ আহিব বিজেপিলৈ। RSS বিজেপিৰ জাতত উঠিবলৈ সাজু যতীন বৰা। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু বিজেপিৰ জাতত উঠিবলৈ পুনৰবাৰ সাজু হৈছে এতিয়া অভিনেতা যতীন বৰা। কা আন্দোলনৰ ভৰপক সময়ছোৱাত দল এৰি আঁতৰি গৈছিল যতীন বৰা আৰু সেই যতীন বৰাই পুনৰবাৰ এতিয়া ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিব। সময় তেতিয়া লতাশিল চানমাৰীকে ধৰি বহুকেইখন খেলপথাৰত একত্ৰিত হোৱাৰ চলি আছিল ভৰপক কা বিৰোধী আন্দোলন। দুদিন পূৰ্বে আত্মনিৰ্ভৰ অসম তথা কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচেডৰ হোৱা জুবিন গাৰ্গেও সন্মুখৰ পৰা নেতৃত্ব দিছিল কা আন্দোলনৰ। আমি এটা কি কৰিম, কংগ্ৰেছ আমাৰ কাৰণে বেয়া, নিজৰ পাৰ্টি খুলিম নিজৰ। জুবিন গাৰ্গে এতিয়া কাৰ বিৰোধ নকৰে। দুদিনৰ পিছত আমাৰ বিহুতি আনে কাঢ়ি ল'ব। নকৰে বিপিন চাওডাঙেও, বিৰোধ নকৰে যতীন বৰায়ো। 16 আগষ্টত সংবাদমেল সম্বোধন কৰি RSS বিজেপিৰ জাতত উঠিবলৈ সাজু যতীন বৰা। এনেদৰে এতিয়া শিল্পীসকল বিজেপিমুখী হোৱাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও। মই তাকে কৈছোঁ যে যদি যায় বুজানে, তেতিয়াহ'লে বুজানে তেওঁলোকৰ কাৰ বিৰুদ্ধে যিবিলাক কৈছিল, তেওঁলোকৰ যে ৰাইজৰ প্ৰতি কিমান কমিটমেণ্ট আছেনে নাই, তেতিয়া ৰাইজেই প্ৰশ্ন কৰিব। আমি কোৱাটো মই বাদ দিছোঁ। ইতিমধ্যে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু একাংশ মন্ত্ৰীৰ সৈতে সঘন যোগাযোগ কৰি প্ৰায়শ্চিত্ত কৰিবলৈ সাজু যতীন বৰা। সংঘ পৰিবাৰৰ সৈতেও হৈছে কথা বতৰা। নিজৰ পুত্ৰক অপহৰণ কৰিম বুলি ভাবুকি অহাৰ লগতে নিজ গৃহত কা আন্দোলনকাৰীৰ আক্ৰমণ হোৱাৰ সম্ভাৱনাৰ বাবে কা আন্দোলনত চামিল হৈছিল বুলি খেদ প্ৰকাশ কৰি 16 আগষ্টত সংবাদমেল সম্বোধন কৰিব এইজন যতীন বৰাই। এটা কথা ঠিক যে অসমৰ ৰাইজে হয়তো অভিনেতাজনৰ 16 আগষ্টত দিয়া সংবাদমেলক অভিনয় হিচাপেহে গ্ৰহণ কৰিব। কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সহযোগত ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আমি জনাই যাম সময় এইখিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম জনাইছো। নিৰ্বাচন সমাগত। নিৰ্বাচনত বাঘে চাগে একেলগে এটা ঘাটতে পানী খাবলৈ সাজু হৈছে আৰু প্ৰতিটো ৰাজনৈতিক দল। তাৰ বাবে দলসমূহে ৰাজনৈতিক মেৰপেচত সোমোৱাৰ চেষ্টা কৰিছে অসমীয়াৰ আৱেগক। আমি সদৌ অসম ছাত্ৰ সন্থাক আমি ধন্যবাদ জনাইছোঁ। ঠিকেই শুনিছে আপুনি। প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ মুখত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰশংসা। আছুক ধন্যবাদ জনাইছে ৰিপুণ বৰাই। অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ বাবেই আছুক প্ৰশংসাৰে উপচাই পেলালে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে। ৰিপুণ বৰাৰ মুখত শুনা গ'ল অসমীয়াৰ আৱেগ, অনুভূতি, ভৱিষ্যত আৰু স্বাভিমানৰ কথাও।
অসম চুক্তি আৰু ইয়াৰ 6 নম্বৰ দফাৰ লগত অসমৰ গোটেই সকলো মানুহৰ আবেগ অনুভূতি ভৱিষ্যত আৰু স্বাধীনতা সব ইয়াত জড়িত আছে কিন্তু তৎসত্ত্বেও এই চৰকাৰে যে তেওঁলোকে কেৱল আভুৱা ভৰা কাম কৰিছে 4.5 বছৰৰ ব্যৱধানতে ৰাজ্যত উলট পালট হৈ গ'ল ৰাজনৈতিক সমীকৰণ পৰিৱৰ্তিত পৰিস্থিতিত শত্ৰু হৈ পৰিল মিত্ৰ শত্ৰু মিত্ৰৰ উমৈহতীয়া শত্ৰু চৰকাৰ অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন গাপ দি থোৱা বাবে আছুৰ দৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়েও ধিক্কাৰ দিলে চৰকাৰক ৰিপুন বৰাৰ মতে বিশেষজ্ঞ কমিটিয়ে দাখিল কৰা 6 নং দফাৰ প্ৰতিবেদনত ফুটবলৰ দৰে ইটো পোষ্টৰ পৰা সিটো পোষ্টলৈ লঠিয়াই ফুৰিছে চৰকাৰে কোনো মনত ফুটবলৰ দৰে দলিয়াই ফুৰিছে ৰিপৰ্টটো ন্যায়াধীশজন ইখন দুৱাৰৰ পৰা সিখন দুৱাৰলৈ যাব লগা এটা অৱস্থা হৈছিল অৱশেষত ৰিপৰ্টটো ল'লে আৰু আজি 5 মাহ দিন হৈ গ'ল সেই ৰিপৰ্টটো চৰকাৰৰ দায়িত্ব আছিল অসমৰ ৰাইজক জনোৱা সকলো ৰাইজে আগ্ৰহেৰে বাট চাইছিল ৰিপৰ্ট তেওঁলোকে সম্পূৰ্ণ গোপনীয় কৰি ৰাখিছিল কিন্তু ছাত্ৰ সন্থাই সেই ৰিপৰ্ট তেওঁলোকে যি কৌশল কৰিয়ে নহওক তেওঁলোকে উলিয়াই আজি ৰাইজৰ আগত দাঙি ধৰিছে ৰাইজে সকলো কথা গম পাইছে কা বিৰোধী আন্দোলন স্থিমিত কৰিবলৈকে হেনো ৰাতিটোৰ ভিতৰতে 6 নং দফা ৰূপায়ণৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰে কিন্তু 5 মাহৰ পাছতো কমিটিৰ প্ৰতিবেদন গাপ দি থোৱা চৰকাৰখনক আছুৰ দৰেই জবাবদিহি কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই প্ৰথমতে কা আন্দোলন স্থিমিত কৰিবৰ কাৰণে লৰালৰিকে তেওঁলোকে 6 নং দফা ইমপ্লিমেণ্ট কৰিম বুলি ক'লে কমিটি পাতি দিলে আৰু তাৰ পিছত তেওঁলোকে সদম্ভে ঘোষণা কৰিলে যে 6 নং দফাৰ দাড়ি কমা এডালো আমি নকটাকে আমি ইয়াক ৰূপায়ণ কৰিম ইমপ্লিমেণ্ট কৰিম আৰু তাৰ পিছত যেতিয়া ৰিপৰ্ট ৰেডি হ'ল তেতিয়া কিন্তু সেই ৰিপৰ্ট ল'বলৈ চৰকাৰৰ কোনো মানুহ নাই ইআইৰ প্ৰসংগটো আছুৰ সুৰতে সুৰ মিলালে ৰিপুন বৰাই ইআই প্ৰৱৰ্তন কৰিলে অসম চুক্তিৰ 6 নম্বৰ দফা কৰিও হ'ব 6 নম্বৰ দফা উলংঘন নিশ্চয় হ'ব কিন্তু তাৰ লগতে আমাৰ গোটেই অসমৰ মানুহৰ ভৱিষ্যত অন্ধকাৰ সময় সলনিৰ সমান্তৰালকৈ সলনি হোৱা ৰাজনৈতিক সমীকৰণত জেদ ভেদ নোহোৱা হৈছে শত্ৰু মিত্ৰৰ একালৰ পৰম মিত্ৰ আদি হৈ পৰিছে শত্ৰু আৰু শত্ৰুৱে অৱস্থান লৈছে মিত্ৰৰ শিবিৰত প্ৰশ্ন হয় 2021 চনৰ নিৰ্বাচনতো অক্ষুণ্ণ থাকিবনে এই সমীকৰণ ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই নিউজ 18 অসম নৰ্থ ইষ্ট বাৰ্ধক্যৰ পীড়াই পিষ্ট কৰিছে জীৱন তথাপিও ভাগৰা নাই কৃষ্ণা হ্ৰাস পোৱা নাই মাতৃৰ স্নেহ কাজিৰঙা দুৰ্বিসহ জীৱন অতিবাহিত কৰিছে কৃষ্ণা নামৰ এই হাতীজনীয়ে বাৰ্ধক্যৰ পীড়াই পিষ্ট কৰিছে জীৱন তথাপিও ভাগৰা নাই কাজিৰঙাৰ কৃষ্ণা কাজিৰঙা দৃষ্টিহীন হস্তীৰ দুৰ্বিসহ জীৱন কৃষ্ণা প্ৰায় সুদীৰ্ঘ প্ৰায় 30টা বছৰ ধৰি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তাৰ কৰ্তব্যত নিয়োজিত আছিল কৃষ্ণা নামৰ এই হাতীজনী দুৰ্ভাগ্যজনকভাৱে 48 বছৰ বয়সত ভৰি দিয়া কৃষ্ণাই 15 বছৰ পূৰ্বে হেৰুৱাই পেলাইছে সম্পূৰ্ণ দৃষ্টিশক্তি বৰ্তমানেও সবল সুঠাম দেহৰ অধিকাৰী কৃষ্ণা ইয়াৰ মাজতে দৃষ্টিহীনতাই যেন দুৰ্বিসহ কৰি তুলিছে তাইৰ জীৱন কাৰণ মুক্ত বিচৰণত বাধা অহা কৃষ্ণা এতিয়া নিঃসংগ দুৰ্ভাগ্যবশতঃ আজি 10-15 বছৰমানৰ আগত দৃষ্টিশক্তি হেৰুৱাই পেলাই চিকিৎসা কৰাৰ পিছতো ভাল নহ'ল ইয়াৰ পিছত আমি হাতীজনীক আমি বিভাগীয় যিবিলাক কৰ্তব্য তাৰ পৰা অব্যাহতি দিয়া যায় আৰু বৰ্তমান আমি অন্যান্য হাতীবিলাক যেনেকৈ আমি প্ৰতিপালন কৰি থাকোঁ তেনেকৈ এজনী হাতীও প্ৰতিপালন কৰি ৰখা হৈছে 1972 চনত জন্ম লাভ কৰা কৃষ্ণাক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিয়োজিত কৰা হয় 1982 চনত বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বাৰা প্ৰতিপালিত কৃষ্ণা বিভাগীয় নিয়ম অনুসৰি 60 বছৰ বয়সত কৰ্তব্যৰ পৰা অৱসৰ দিয়া হয় যদিও দৃষ্টিহীনতাৰ বাবে আগতীয়াকৈ অৱসৰ দিয়া হ'ল কৃষ্ণাক অৱশ্যে অৱসৰ দিলেও
চিকিৎসা তথা খাদ্য যোগানকে ধৰি যাৱতীয় সকলো ব্যৱস্থা অটুট ৰাখিছে বন বিভাগে। প্ৰথমে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলত আৰু পিছলৈ বাগৰি বনাঞ্চলত কৰ্তব্যত নিয়োগ কৰা কৃষ্ণাক বহু চিকিৎসা কৰিও বিফল হ'ল বন বিভাগ। কৃষ্ণাৰ দৃষ্টিশক্তি ঘূৰাই আনিব নোৱাৰিলে কাজিৰঙা বন বিভাগে। কৃষ্ণা হাতীজনী 1972 চনত জন্ম আৰু 1982 চনত আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন ধৰণৰ কামত নিয়োজিত কৰা হৈছিল। বিভিন্ন ধৰণৰ টহলদাৰী ভিতৰৰ যিবিলাক কেম্পত আমাৰ বনকৰ্মীসকল থাকে তেওঁলোকৰ বনকৰ্মীসকলৰ কাৰণে ৰেচন পাতি যোগান ধৰা আদি ইত্যাদি বিভিন্ন কামত আমাৰ বিভাগীয় হাতীবিলাক আমি নিয়োজিত কৰোঁ আৰু কৃষ্ণ হাতীজনীও তেনেকৈ নিয়োজিত কৰা হৈছিলে। 1982 চনৰ পৰা অনুমানিক 20-25 বছৰ অতি সুচাৰুৰূপে কৰ্তব্য সম্পাদন কৰিছিল হাতীজনীয়ে। চিৰদিনৰ বাবে দৃষ্টিশক্তি হেৰুৱাই পেলোৱা কৃষ্ণাৰ আছে 3টা সন্তান। প্ৰত্যেক মাতৃয়ে সন্তানৰ প্ৰতি যাচিবলগীয়া মৰমৰ ক্ষেত্ৰতো ব্যতিক্ৰম নহয় হাতীজনী। চকুৰে নেদেখিলেও প্ৰতিটো মুহূৰ্ততে বিশ্বজিৎ, ভাদৈ আৰু পৃথ্বীৰাজৰ প্ৰতি থকা দায়িত্ব পালন কৰি আহিছে কৃষ্ণাই। কৃষ্ণাৰ 3টা সন্তান এতিয়া উদ্যানৰ কৰ্তব্যত নিয়োজিত হৈ আছে। কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ আন কিছু খবৰলৈ আগবাঢ়িছো। বিজেপি চৰকাৰে ৰূপায়ণ নকৰে অসম চুক্তিৰ 6 নম্বৰ দফা, এই মন্তব্য কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। নাগৰিকত্ব সংশোধনী আইন অনা চৰকাৰে কেনেকৈ অসম চুক্তি ৰূপায়ণ কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰিছে তেওঁ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰে আশ্বাস পূৰণ নহল মুখ্যমন্ত্ৰীৰ কথাত কোনে গুৰুত্ব দিব বুলিও কটাক্ষ কৰিছে লগতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ জৰিয়তে বিজেপিয়ে অসমবাসীক ঠগিবলৈহে বিচাৰিছে বুলিও মন্তব্য কৰিছে তৰুণ গগৈ। যে আছুৱে সেই প্ৰতিবেদনৰ যিখন কপি আছিল, যিখন দাখিল কৰিছিল, প্ৰতিবেদনখন যোৱাকালি ৰাজহুৱাভাৱে অসমবাসী ৰাইজক জনাই দিছে আৰু মই ভাবোঁ এইটো তেওঁলোকৰ দায়িত্বৰে পালন কৰিছে। 5 মাহে প্ৰতিবেদনখন একচেপ্ট কৰিছে নাই তাকেই নকয়, হয় ইমপ্লিমেণ্টেশ্যন কৰিলে দুদিন দেৰিটো বেলেগ কথা। যে সেইখনে হোম মিনিষ্টাৰে একচেপ্ট কৰিছে নে নাই কৰা, সেইখনৰ ওপৰত গুৰুত্ব দিছে নে নাই দিয়া, এই কথা আমি আজিও নাজানো। অমিত শ্বাহে গুৰুত্ব দিব লাগিছিল আৰু অমিত শ্বাহে যেতিয়া গুৰুত্ব নাই দিয়া তেতিয়া নিশ্চয় অসমবাসী ৰাইজে, আমি সকলোৱে সন্দেহ কৰাটো স্বাভাৱিক, যিজনে কমিটিখন গঠন কৰিছে আৰু সেইজনেই কমিটিৰ ৰিপৰ্ট ল'বলৈ আজি আগ্ৰহ নহয়, তেতিয়াহ'লে সেই গৃহমন্ত্ৰীজনৰ সেই ৰিকমেণ্ডেশ্যনৰ প্ৰতি তেওঁলোকৰ কমিটমেণ্ট বা সেইখন ৰূপায়ণ কৰাৰ আগে যিটো প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি কিমান পালন কৰিব তাত সন্দেহ কৰাটো স্বাভাৱিক। আৰু মোৰ হিচাপততো এইখন ৰূপায়ণ নকৰে, যিমানেই মুখ্যমন্ত্ৰীয়ে কওক। মুখ্যমন্ত্ৰীৰ কথাত কি গুৰুত্ব আছে? চাহৰ কথাতে গুৰুত্ব নাই গৃহমন্ত্ৰীৰ। আকৌ মুখ্যমন্ত্ৰীৰ কথাত কালি যি কৈছে যে আমি এইখন ৰূপায়ণ কৰিম, মুখ্যমন্ত্ৰীৰ কথাত কোনে গুৰুত্ব দিব? এই অসম চুক্তি আজি ভংগ কৰি কা আনিবলৈ বিচাৰিছে আৰু সেই চৰকাৰে অসম চুক্তি ৰূপায়ণ কৰাৰ কথা কেনেকৈ ক'ব পাৰে? কাক ঠগিব বিচাৰিছে? অসমবাসী ৰাইজক এইটো ঠগন দিবলৈহে বিচাৰিছে। ইয়াৰ আৰু এটা জুমলাহে হ'ব। ইয়াত এক্ট এখনহে কৰিবলৈ প্ৰথমে বিল হ'ব, এক্ট হ'ব, ইমপ্লিমেণ্টেশ্যন বাৰু পিছৰ কথা। একচেপ্ট কৰিবলৈ ক'বলৈ কৰোণাৰ কিটো এক্সকিউজ দিব লাগে? কাক ঠগিবলৈ? হয় অসমীয়া শব্দটো লৈ বহুদিন হয় আমি ডেফিনেশ্যন উলিয়াব পৰা নাছিলোঁ আমাৰ দিনতো, এইটো কথা ক'ব লাগিব। আজি যেই হওক তেওঁলোকে এটা ডেফিনেশ্যন উলিয়াইছে আৰু মই যি ডেফিনেশ্যনত চবকে সাঙুৰি লৈছোঁ। এই ডেফিনেশ্যনৰ দ্বাৰা সকলোকে অসমত বাস কৰা সকলো ভাৰতীয় নাগৰিক, সকলো ভাষাৰে হওক, সকলো ধৰ্মৰে হওক, সকলোৱে হওক, সকলোকে এক
51 চনৰ বা তাৰ আগত অহা সকলোকে যি সামৰি লৈছে মই এইটোত মোৰ তাত সমৰ্থন আছে বুলি মই ক'ব বিচাৰিছোঁ। এইটো এতিয়াৰে পৰা নিজৰ খেয়ালখুচি মতে মাচুলৰ ল'ব নোৱাৰিব ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে। কৰোনা কালত শিক্ষামন্ত্ৰীৰ আহ্বান অমান্য কৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক নাকি লগোৱাৰ চেষ্টা ৰাজ্যিক কেবিনেটৰ। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নাকি লাগিবনে? ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ইচ্ছামতে ল'ব নোৱাৰিব মাচুল। বিধিমতে দিব লাগিব শিক্ষক কৰ্মচাৰীৰ দৰমহা। কিমান কাৰ্যকৰী হ'ব নতুন নিৰ্দেশনা? নিজ খেয়ালখুচিৰ মতে এতিয়াৰ পৰা মাচুল নিৰ্ধাৰণ কৰিব নোৱাৰিব ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে। বাৰ্ষিক অথবা মাহিলী মাচুল নিৰ্ধাৰণৰ বাবে থাকিব বিশেষ কমিটি। ৰাজ্যৰ শিক্ষা বিভাগে গঠন কৰি দিয়া কমিটিখনে ল'ব চূড়ান্ত সিদ্ধান্ত। সোমবাৰে কেবিনেটৰ বৈঠকত অসম বেচৰকাৰী শিক্ষানুষ্ঠান 2020 আইনখনক জনোৱা হয় অনুমোদন। যিবিলাক নন গভৰ্ণমেণ্ট স্কুল আছে তেওঁলোকে এই ফিজ আদি অন্যান্য যিখিনি বৰ্ধিত কৰিব বা যি কৰিব বা ফিজ ফিক্সেশ্যন কৰিব সেই গোটেই কমিটিখনে গভৰ্ণমেণ্টৰ কমিটি এখন থাকিব। সেই কমিটিৰ ওচৰত তেওঁলোকে আহিব লাগিব ৰুলছ মতে আৰু সেইমতেহে যোনে যেনেকৈ খুচি যেনেকৈ পইচা ল'ব পাৰে তেনেকৈ ল'ব নোৱাৰিব। গতিকে গভৰ্ণমেণ্টে এইটো কথাত গভৰ্ণমেণ্টে ফিক্স কৰি দিব। কেৱল সিমানেই নহয়, এই আইনখনৰ অধীনত ব্যক্তিগত খণ্ডৰ শিক্ষক কৰ্মচাৰীৰ দৰমহা ক্ষেত্ৰতো বিশেষ গুৰুত্ব প্ৰদান কৰা হ'ব। শিক্ষক কৰ্মচাৰীৰ দৰমহা বা মাননিৰ পৰিমাণ নিৰ্ধাৰণ কৰিব কমিটিখনে। বিদ্যালয় কৰ্তৃপক্ষই নিজ ইচ্ছামতে নিৰ্ধাৰণ কৰিব নোৱাৰিব শিক্ষকৰ দৰমহা। কলেজে হওক বা হাইস্কুলেই হওক বা অন্যান্য ইনষ্টিটিউশ্যন হওক, গতিকে তেওঁলোকে সেই গোটেইখিনি কথা চৰকাৰক জনাব। তেওঁলোকৰ খৰচ কিমান হৈছে, মানে কিমান তেওঁলোকৰ এষ্টাব্লিছমেণ্ট কষ্ট হয়, দৰমহা কিমান দিব লাগে, কি দিব লাগে, আৰু তাৰে ওপৰত ভিত্তি কৰি গভৰ্ণমেণ্টৰ সেই কমিটিয়ে এপ্ৰুভেল লৈহে এই ফিক্স মানে ৰেটটো ফিক্স কৰিব পাৰি। ৰাজ্য চৰকাৰ কেবিনেটে গ্ৰহণ কৰা এনে সিদ্ধান্তক আদৰণি জনাইছে অভিভাৱকসকলে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীৰ অভিভাৱকসকলৰ মতে অতি সোনকালে বিদ্যালয়সমূহত ৰূপায়ণ কৰিব লাগে এই আইন। একাংশ ব্যক্তিগত মাধ্যমৰ বিদ্যালয়ক নাকি লগাবৰ সময় অলৰেডি পাৰ হৈ গৈছে। আপুনি গুৱাহাটীত, স্পেচিয়েলি মই গুৱাহাটীৰে কথা ক'ম, গুৱাহাটী চিটিত এনেকুৱা বহুত স্কুল আছে যিবিলাকক এজন প্ৰাথমিক পৰ্যায়ৰ ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে মাহত 1 লাখৰ ওপৰত খৰচ হয়, যিটো অস্বাভাৱিক, অভাৱনীয়। আৰু গতিকে এনেকুৱা স্কুলক নাকি লগাবৰ সময় হৈ গ'ল। উল্লেখযোগ্য যে ৰাজ্যৰ অধিকাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে যধে মধে নিজ ইচ্ছামতে মাচুল নিৰ্ধাৰণ কৰে। ফলত অভিভাৱকৰ বাবে বোজাস্বৰূপ হৈ পৰিছে ব্যক্তিগত বিদ্যালয়। সেয়েহে চৰকাৰে নতুন আইন প্ৰণয়ন কৰিবলৈ বাধ্য হৈছে যদিও কিমান ৰূপায়ণ হয় সেয়া লক্ষণীয় হ'ব। কেমেৰাত অঞ্জনৰ সহযোগত হিৰকজ্যোতি মালাকৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হাওঁফাওৰ কৰ্কট ৰোগত আক্ৰান্ত বলিউডৰ তাৰকা সঞ্জয় দত্ত 3 দিন পূৰ্বে শ্বাস প্ৰশ্বাসত কিছু কষ্ট পাই চিকিৎসাধীন হোৱা সঞ্জয় দত্তৰ মঙলবাৰে কৰ্কট ৰোগ আক্ৰান্ত হোৱা বুলি নিশ্চিত হয়। বৰ্তমান মুম্বাইৰ লীলাৱতী হাস্পতালত চিকিৎসাধীন হৈ আছে 60 ঊৰ্ধৰ বলিউড তাৰকাগৰাকী। 12 দিন পূৰ্বে নিজৰ 61 বছৰীয়া জন্মদিন পালন কৰাৰ পিছতে সঞ্জয় দত্ত কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ খবৰে এতিয়া বলিউড তথা সমগ্ৰ দেশবাসীকে শোকাহত কৰিছে। দেওবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত সোমবাৰে তেওঁক ৰিলিজ দিয়া হৈছিল। আনকি পুনৰ অসুস্থ হৈ পৰাত মুম্বাইৰ লীলাৱতী হাস্পতালত তেওঁক ভৰ্তি কৰোৱা হয়। অৱশ্যে সঞ্জয় দত্তৰ কৰোনা পৰীক্ষা ফলাফল কিন্তু নিগেটিভ আহিছিল। বলিউডৰ 2 তাৰকা সুনীল দত্ত আৰু নাৰ্গিছ দত্তৰ পুত্ৰ সঞ্জয় দত্তে নিজৰ অভিনয়ৰ দক্ষতাৰে ভাৰতীয় চিনেমা জগতত এক সুকীয়া আসন দখল কৰিছে, সুকীয়া ধাৰাৰ সৃষ্টি কৰিছে। 1981 চনত সঞ্জয় দত্তৰ প্ৰথমখন চিনেমা ৰকী ৰিলিজ হোৱাৰ 3 দিন পূৰ্বে তেওঁৰ মাতৃৰ মৃত্যু হৈছিল আৰু সেই সময়ত সঞ্জয় দত্ত ব্যস্ত আছিল KGF 2 আৰু শমশেৰৰ শ্বুটিঙত। ইপিনে 28 আগষ্টত হটষ্টাৰত মুক্তি পাব সঞ্জয় দত্ত অভিনীত সড়ক 2 এইখন নতুন ছবি। নাৰ্গিছ দত্তো কৰ্কট ৰোগত আক্ৰান্ত হৈছিল আৰু উন্নত চিকিৎসাৰ বাবে আমি জানিব পৰা মতে এতিয়া সঞ্জয় দত্ত আমেৰিকালৈ শীঘ্ৰে উৰা মাৰিব।
সময় হৈছে আন এটা চমু বাণিজ্যিক বিৰতিৰ